আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষ পৰ্যন্ত চাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব, বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেল ইছলামিক সবক সাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব যাতে মোৰ সকলোবোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পায়। আদমক ফেৰিস্তাৰ সিজদা কিন্তু ইবলিছৰ অস্বীকাৰ কিয়? প্ৰশ্ন: আদমক সিজদা কৰিবলৈ আল্লাহই ফেৰিস্তাসকলক কিয় আদেশ দিছিল আৰু ইবলিছে কিয় আল্লাহৰ আদেশ লংঘন কৰিছিল? উত্তৰ: আদম তথা মানৱৰ শ্ৰেষ্ঠত্বৰ স্বীকৃতি স্বৰূপে আল্লাহই ফেৰিস্তাসকলক আদমৰ প্ৰতি সিজদা কৰিবলৈ আদেশ দিছিল। সেই আদেশ অনুসৰি ফেৰিস্তাসকলে আদমক সিজদা কৰিছিল, কিন্তু ইবলিছে অহংকাৰ কৰি আদমক সিজদা কৰাৰ পৰা বিৰত আছিল, কিয়নো সি আছিল জিন জাতিৰ অন্তৰ্ভুক্ত আৰু তাৰ মাজত আছিল নিজৰ ইচ্ছা শক্তিক স্বাধীনভাৱে প্ৰয়োগ কৰাৰ অধিকাৰ, যি অধিকাৰ ফেৰিস্তাৰ মাজত দিয়া হোৱা নাই। সেয়ে ফেৰিস্তা মণ্ডলীয়ে আল্লাহৰ আদেশ লংঘন কৰিব নোৱাৰিছিল। আদমক সিজদা কৰা প্ৰসংগত ইবলিছে আল্লাহক কৈছিল, মই আদমতকৈ শ্ৰেষ্ঠ, কিয়নো তুমি মোক অগ্নিৰ পৰা সৃষ্টি কৰিছা আৰু তাক বোকা মাটিৰ পৰা। কুৰাণৰ সূৰা আৰাফৰ 12 নং আয়াতত ইবলিছৰ উক্ত অভিমানী উক্তি উদ্ধৃত হৈছে। প্ৰিয় দৰ্শক, আজিলৈ ভিডিঅ'টো ইমানে। পৰৱৰ্তী সময়ত আকৌ অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। তেতিয়ালৈ ভালেই থাকিব, লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। আল্লাহ পাকে আমাক কোৱা শুনাতকৈ বেছি আমল কৰাৰ তৌফিক দান কৰক। আমিন। আসসালামু আলাইকুম। আল্লাহ হাফিজ।